হেল্ল' গাইজ, আজি মই এটা নতুন আৰ্ট ভিডিঅ' টিউটৰিয়েল লৈ আহিছোঁ। আপোনাৰ ঘৰত সৰু সুৰা বাচ্ছা থাকিলে আপুনি ফ'ল' কৰিব পাৰে। এনেকুৱা ট্ৰিক বহুত সহজে তো ৱাটাৰ কালাৰ পেইণ্টিং আমি কৰিব পাৰোঁ। মই প্ৰথমে আকাশখন কৰিলোঁ, তাৰপিছত পাছফালৰ যিখিনি মানে সেউজীয়া এটা পৰিৱেশ থাকে, গাঁৱলীয়া এটা, সেইটো দিলোঁ। ছামাৰ পেইণ্টিং হয়, মানে ছামাৰ এটা ছাবজেক্ট লৈ মই কৰিছোঁ। তাৰপিছত এনেকৈ অলপ গ্ৰীণ লৈ কিনে অলপ ব্লেক শ্বেড দি কিনে লগৰ সেইখিনি কৰিব পাৰে। আৰু তাৰপিছত ৰাস্তাখিনি এনেই লাইট এটা ব্ৰাউন কালাৰত হোৱাইট মিহলাই অলপ এনেকৈ কৰিব পাৰে। তাৰপিছত বৰ্ডাৰবিলাক দি আছোঁ আমি, যাতে আৰু ৰিয়েলিষ্টিক লাগে। তাৰপিছত আমি ঘৰখন কৰিম। মই এনেই লাইট কালাৰ ইউজ কৰিছোঁ। আপোনালোকৰ ঘৰত সৰু সুৰা বাচ্ছা থাকিলে আপোনালোকে মোৰ আৰ্টবিলাক ফ'ল' কৰিব পাৰে। আৰু মই ইউটিউব চেনেলখন নতুন খুলিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পেইণ্টিং চাব বিচাৰে, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে শিকাব বিচাৰে, মই এনেকুৱাই কৰিম। আৰু মোৰ ওচৰত চেল্ফি ষ্টিক নাই কাৰণে, এনেকুৱা কেমেৰা ৰখা ষ্টেণ্ড নাই কাৰণে মই এখন হাতেৰে লৈছোঁ আৰু এখন হাতেৰে পেইণ্টিং কৰিছোঁ। এতিয়া আপোনালোকে চাওক, মই গাছখন কৰি আছোঁ। তাতে ব্ৰাউন কালাৰ এটা দি অলপ ব্লেকেৰে বৰ্ডাৰবিলাক ছেট কৰি দি আছোঁ। এনেকৈ দিলে গাছখন বহুত ৰিয়েলিষ্টিক লাগে। আৰু তাৰপিছত মই এনেকৈ অলপ ছেট দি আৰু সৰু এটা ব্ৰাছ লৈ কিনে এনেকুৱা সৰু সৰু ঠাৰিবিলাক থাকে, এইবিলাক দিব পাৰে আপোনালোকে। তাৰপিছত এনেকুৱা এটা চেপেটা ব্ৰাছেৰে অলপ লাহে লাহে পাতবিলাক দি আছোঁ, যাতে ৱাটাৰ কালাৰ পেইণ্টিং ইমান এটা টাফ নহয়, বহুত সহজে আমি কৰিব পাৰোঁ। তো আপোনালোকৰ ল'ৰা ছোৱালীয়ে এইবিলাক বহুত সহজে কৰিব পাৰে। তাৰপিছত মানুহ এটা দিছোঁ, যিয়ে ছাতি লৈ গৈ আছে, যিহেতু এইটো ছামাৰৰ পেইণ্টিং হয়, মই আগতে কৈছিলোঁ। তাৰপিছত ধুতিখন দিলোঁ, এনেকৈ অলপ কালাৰেৰে, যাতে ল'ৰা ছোৱালীবিলাকে দেখি যাতে সোনকালে শিকিব পাৰে, সেইকাৰণে বেছি ছেট দিয়া নাই, যাতে তাতে কনফিউজ নহয়। তাৰপিছত এনেকৈ মই এতিয়া ছাতিখন কৰিম। ছাতিখনত ব্লেকেৰে ফাৰ্ষ্টত নৰ্মেলি এনেকৈ তলৰ পৰা ওপৰলৈকে ছেট দিছোঁ, তাৰপিছত হোৱাইটেৰে ওপৰৰ পৰা নিচলৈকে আনিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰে, একদম সহজ পদ্ধতিৰে এটা ৱাটাৰ কালাৰ। থেংক ইউ ফৰ ৱাচিং গাইজ।